নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু গ্ৰ'য়িং আছাম। আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচ পদৰ এটা ইম্পৰ্টেণ্ট আপডেটৰ ওপৰত ডিছকাশ্যন কৰিম। এইখিনিতে আপোনাক জনাই দিছোঁ যে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ আজি আপুনি বহুত বেছি ভাল খবৰ এটা পাবলৈ গৈ আছে। চ' এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে একদম স্কিপ নকৰাকৈ চাব, ভালদৰে মনোযোগ দি চাব আৰু বস্তুবোৰ ভালকৈ বুজি ল'ব। ঠিক আছে? চ' বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। খুব কম সময়ৰ ভিতৰতে আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা এডমিট কাৰ্ড আহিবলৈ গৈ আছে। অতি সোনকালে তোমালোকে আছাম পুলিচৰ ফালৰ পৰা খুব ভাল নটিফিকেশ্যন এটা পাবা। মই কিহৰ কাৰণে কৈ আছোঁ, কথাখিনি ভালকৈ মন কৰিবা, কাৰণ নৱেম্বৰ মাহত ইলেকশ্যন আছে। ইলেকশ্যনৰ আগত আমাৰ হাতত 3টা মাহ আছে, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ। আৰু এই 3টা মাহতে আমাৰ ৰিক্ৰুইটমেণ্টসমূহ পাতি শেষ কৰিব লাগিব। আৰু অক্টোবৰ মাহত কেতিয়াও ৰিক্ৰুইটমেণ্ট নহয় যদি নৱেম্বৰ মাহত ইলেকশ্যন হয়, কাৰণ ইলেকশ্যন কমিশ্যনাৰে তেওঁলোকে নটিফিকেশ্যন পঠাই দিয়ে যে এমাহৰ আগত কোনো ধৰণৰ ইণ্টাৰভিউ নহ'ব। যিহেতু আমি গম পালোঁ যে অক্টোবৰ মাহত ইণ্টাৰভিউ নহয়, গতিকে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3টা মাহৰ ভিতৰতে আমাৰ ৰিক্ৰুইটমেণ্টসমূহ হৈ উঠিব। এতিয়া কথা হ'ল, যোৱাকালিৰে পৰা আছাম পুলিচৰ যিটো SLPRB ৱেবছাইট আছে, সেই SLPRB ৱেবছাইটটো যোৱাকালিৰে পৰা ডাউন হৈ আছে। আৰু এতিয়ালৈকে SLPRB ৱেবছাইটটো খোল খোৱা নাই। আগতে যেতিয়া তেওঁলোকে এডমিট কাৰ্ড প্ৰকাশ কৰিছিলে, এডমিট কাৰ্ড ৰিলিজ হোৱাৰ আগতে তেওঁলোকে অলপ সময়ৰ বাবে ছাৰ্ভাৰটো ডাউন কৰি দিছিলে, আৰু তাৰপিছত ৱেবছাইটত এডমিট কাৰ্ড আপলোড বা মেইনটেনেঞ্চ কৰাৰ পিছত ৱেবছাইটটো খুলি দিছিল। আৰু যোৱাকালিৰ পৰা যিহেতু SLPRB ৱেবছাইটটো ডাউন হৈ আছে, গতিকে হয়তো তেওঁলোকে কিবা কাম চলাই আছে, আৰু সেইকাৰণে ৱেবছাইটটো টেম্পৰেৰী ডাউন কৰি দিয়া হৈছে। আৰু সেইকাৰণে হয়তো খুব কম সময়ৰ ভিতৰতে ভাল খবৰ আহিব পাৰে। আপুনি অতি সোনকালে এডমিট কাৰ্ড পোৱাৰ সম্ভাৱনা আছে। গতিকে ৱেইট কৰাৰ আৰু প্ৰয়োজন নাই। আৰু ইতিমধ্যে আপুনি যিহেতু গম পাইছে যে আমাৰ হাতত 3টা মাহ আছে, আৰু এই 3টা মাহৰ ভিতৰতে SLPRB হ'ব। গতিকে গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি এই 3টা মাহৰ ভিতৰতে কমপ্লিট হৈ উঠিব। গতিকে আছাম পুলিচে খুব কম সময়ৰ ভিতৰতে এডমিট কাৰ্ড ৰিলিজ কৰি দিব আৰু বহুত সোনকালে ৰিক্ৰুইটমেণ্ট পাতি কমপ্লিট কৰিব। তোমালোকে এতিয়া এইখিনিতে বুজি পালা যে ৰিক্ৰুইটমেণ্ট প্ৰচেছ কেতিয়া মানে হ'ব। এতিয়া ইয়াৰে পিছৰে আপডেটটো হৈছে যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে প্ৰেছ কনফাৰেঞ্চ দিব। প্ৰেছ কনফাৰেঞ্চ মানে মিডিয়া নিউজ চেনেলৰ আগত তেওঁ মন্তব্য দাঙি ধৰিব। 12:30 বজাৰ পৰা প্ৰেছ কনফাৰেঞ্চ আছে, আৰু 1-2 ঘণ্টামানৰ বাবে মিটিংটো হ'ব। আৰু সেইখিনি সময়তে হয়তো তেওঁ ডিছকাশ্যন কৰিব যে বিভিন্ন পদৰ ৰিক্ৰুইটমেণ্ট কেতিয়া হ'ব, কি হ'ব, আৰু এনেকুৱা ধৰণৰ বহুখিনি কথা মন্তব্য তেওঁ দাঙি ধৰিব। গতিকে এইটো আমাৰ কাৰণে বহুত বেছি ভাল খবৰ। গতিকে ৱেবছাইটৰ কথাখিনি আপুনি গম পালে, প্ৰেছ কনফাৰেঞ্চ আজি কেতিয়া হ'ব সেইখিনিও গম পালে। গতিকে আপুনি এতিয়া ফিজিকেল আৰু ৰিটেন প্ৰিপাৰেশ্যন কৰি থাকক। চ' আজিলৈ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। আৰু যদি নতুন কিবা আপডেট আহে মই এই চেনেলটোত পাব্লিছ কৰি দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি দিব, ঠিক আছে? আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই বেছি ভাল পাম। চ' থেংক ইউ ফৰ ৱাটছিং।